সকল স্বাগতম জানাইছোঁ সকলোকে জ্ঞান ভঁৰাল ইউটিউব চেনেলটোলৈ। আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম যিটো BCPL ৰিকুৱাৰমেণ্ট ওলাইছে 10টা এক্সিকিউটিভৰ ভেকেঞ্চি হয়, সেইটোৰ ওপৰতে আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। কেনেকৈ এপ্লাই কৰিব, কি কোৱালিফিকেশ্যন লাগিব, চেলাৰী কিমান আছে, গোটেইখিনি এই ভিডিঅ'ত আলোচনা কৰা হ'ব। অকণমান স্ক্ৰল ডাউন কৰিলে আপোনালোকে দেখিব পাইছে ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড অৰ্থাৎ BCPLৰ তৰফৰ পৰা ৰিকুৱাৰমেণ্ট ওলাইছে। লাষ্ট ডেট হৈছে 1 আগষ্ট। যদি আপোনালোকে এলিজিবল হয় 1 আগষ্টৰ আগতে আপোনালোকে এই পোষ্টটোত এপ্লাই কৰি দিব পাৰিব। এয়া আপোনালোকে দেখিব পাইছে দিছ ইজ এ গ্ৰেট অপৰচুনিটি ফৰ এক্সপিৰিয়েঞ্চ প্ৰফেশ্যনেল ইন ইঞ্জিনিয়াৰিং, ফাইনেন্স নতুবা HR, ফায়াৰ এণ্ড ছেফটি, কোম্পানী ছেক্ৰেটেৰিয়েট এণ্ড আদাৰ জব ফিল্ডত যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে আপোনালোকে এই পোষ্টটোত এপ্লাই কৰিব পাৰিব। কেনেকৈ কৰিব মই কৈ দিছোঁ চাওক। অকণমান স্ক্ৰল ডাউন কৰিলে আপোনালোকে এয়া সম্পূৰ্ণ ডিটেইলছ দেখিব পাৰিছে। ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডৰ তৰফৰ পৰা যিটো নটিফিকেশ্যন ওলাইছে, টোটেল ভেকেঞ্চি হৈছে 10টা আৰু এইটোত আপোনালোকৰ বেচিলাৰ ডিগ্ৰী নতুবা MBA নতুবা ডিপ্ল'মা হ'লে আপোনালোকে এই পোষ্টত এপ্লাই কৰিব পাৰিব। অফলাইন মোড হৈছে অনলাইন, আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। অকণমান স্ক্ৰল ডাউন কৰি মই দেখাই দিছোঁ পোষ্টবোৰ ক্ৰমে হৈছে। প্ৰথম পোষ্টটো হৈছে জেনেৰেল মেনেজাৰ, আপোনালোকে দেখিব পাইছে এয়া জেনেৰেল মেনেজাৰ কেমিকেলৰ, য'ৰ ভেকেঞ্চি হৈছে 2টা আৰু এজ লিমিট 54 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এইটো গ্ৰেড পে হৈছে, এইটো গ্ৰেড হৈছে E7, লগতে পে স্কেল হৈছে 1,20,000 টকাৰ পৰা 2,80,000 টকালৈকে আপোনালোকৰ চেলাৰীটো ইয়াতে পে স্কেলটো থৈ দিয়া আছে। এইটো এপ্লাই কৰিবলৈ আপোনালোকৰ কোৱালিফিকেশ্যন বিচৰা হৈছে বেচিলাৰ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং ইন কেমিকেল নতুবা পেট্ৰ'কেমিকেল নতুবা কেমিকেল টেকন'লজি নতুবা পেট্ৰ'কেমিকেল টেকন'লজিত হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। নেক্সট ভেকেঞ্চিটো হৈছে ডেপুটি জেনেৰেল মেনেজাৰ ফায়াৰ এণ্ড ছেফটি, য'ৰ ভেকেঞ্চি হৈছে এটা। এইটোতো আপাৰ এজ লিমিট 50 ইয়াৰ্ছ আৰু যিটোত পে স্কেল হৈছে 1 লাখ টকাৰ পৰা 2,60,000 টকালৈকে। এইটোতো কোৱালিফিকেশ্যন বিচৰা হৈছে বেচিলাৰ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং ইন ফায়াৰ এণ্ড ছেফটিত যদি আপোনালোকৰ মিনিমাম 55% মাৰ্ক আছে আপোনালোকে এই পোষ্টটোত এপ্লাই কৰিব পাৰিব। নেক্সট ইয়াতে চাওক চিফ মেনেজাৰ ফায়াৰ এণ্ড ছেফটি, এইটোতো টোটেল ভেকেঞ্চি হৈছে এটা। এজ লিমিট দিয়া হৈছে 45 ইয়াৰ্ছ আৰু যিটো পে স্কেল হৈছে এইটো 90,000ৰ পৰা 2,40,000লৈকে। নেক্সট ইয়াতে আপোনালোকৰ ভেকেঞ্চি হৈছে ছিনিয়ৰ ইঞ্জিনিয়াৰ কেমিকেল, য'ত টোটেল ভেকেঞ্চি হৈছে 2টা আৰু আপাৰ এজ লিমিট হৈছে 30 ইয়াৰ্ছ, 50,000ৰ পৰা 1,60,000 টকা হৈছে পে স্কেল। আৰু এইটোতো বেচিলাৰ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং কেমিকেল নতুবা পেট্ৰ'কেমিকেল নতুবা কেমিকেল টেকন'লজি নতুবা পেট্ৰ'কেমিকেল টেকন'লজিত 60% মাৰ্ক হ'লে আপোনালোকে এই পোষ্টটোত এপ্লাই কৰিব পাৰিব। নেক্সট ছিনিয়ৰ অফিচাৰ কোম্পানী ছেক্ৰেটেৰিয়েট, টোটেল ভেকেঞ্চি হৈছে এটা। এইটোত আপাৰ এজ লিমিট 30 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব, য'ত চেলাৰী হৈছে 50,000 টকাৰ পৰা 1,60,000 টকালৈকে। আৰু এইটোত আপোনালোকৰ কোৱালিফিকেশ্যন বিচৰা হৈছে ICW নতুবা CA নতুবা বেচিলাৰ ডিগ্ৰী ইন ল' ইজ ডিজায়াৰেবল। ঠিক আছে। নেক্সট হৈছে ছিনিয়ৰ ইঞ্জিনিয়াৰ এনভাইৰনমেণ্টৰ, ভেকেঞ্চি হৈছে এটা। আপাৰ এজ লিমিট হৈছে 30 বছৰ আৰু যিটো চেলাৰী দিয়া হ'ব ছেম 50,000ৰ পৰা 1,60,000 টকালৈকে। এগেইন আপোনালোকৰ ছিনিয়ৰ অফিচাৰৰ যিটো ফাইনেন্সৰ আছে ভেকেঞ্চি হৈছে এটা। এইটোতো 30 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। এইটোতো চেলাৰী হৈছে 50,000 টকাৰ পৰা 1,60,000 টকালৈকে। এয়া আপোনালোকে দেখিব পাইছে এডুকেশ্যন কোৱালিফিকেশ্যন CA নতুবা ICWA নতুবা BCom উইথ মিনিমাম 60% মাৰ্কছ প্লাছ 2 ইয়াৰ্ছ MBA ইন ফাইনেন্সত হ'লে আপোনালোকে এই পোষ্টটোত এপ্লাই কৰিব পাৰিব। ঠিক তেনেকুৱাকৈ ছিনিয়ৰ ইঞ্জিনিয়াৰৰ ইনষ্ট্ৰুমেণ্টেশ্যনৰ টোটেল ভেকেঞ্চি এটা আৰু আপাৰ এজ লিমিট 30 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। চেলাৰী হ'ব 50,000ৰ পৰা 1,60,000 টকালৈকে। এয়া আপোনালোকে এজ ৰিলেক্সেশ্যনো ইয়াতে পাব। যদি আপোনালোকে SC ST হয় তেনেহ'লে 5 ইয়াৰ্ছ পাব, OBC NCL হ'লে 3 ইয়াৰ্ছ পাব, PWBD হ'লে আপোনালোকে 10 ইয়াৰ্ছ ৰিলেক্সেশ্যন পাব। ঠিক আছে। এপ্লিকেশ্যন ফি, ইয়াতে আপোনালোকে এপ্লাই কৰিবলৈ হ'লে এটা ফি পে' কৰিব লাগিব। যদি আপোনালোকে জেনেৰেল EWS নতুবা OBC NCL হয় তেনেহ'লে 600 এটা পে' কৰিব লাগিব, নতুবা আপোনালোকে SC ST PWD হ'লে কোনো ধৰণৰ ফি দিব নালাগে। আৰু যিটো পে'মেণ্ট মোড আছে সেইটো থ্ৰু অনলাইন পে'মেণ্ট গেটৱেৰ থ্ৰুৰে হ'ব। আৰু যিটো ষ্টাৰ্টিং ডেটবোৰ মই কৈ দিছোঁ চাওক ক্ৰমে, যিটো ষ্টাৰ্ট হৈ গৈছে 2 জুলাইৰ পৰা আৰম্ভ হৈ গৈছে আৰু লাষ্ট ডেট হৈছে 1 আগষ্ট। আপোনালোকে যদি এলিজিবল হয় 1 আগষ্টত আগত আপোনালোকে অনলাইন এপ্লাই কৰি দিব পাৰিব। এইটো ফুল্লি অনলাইন প্ৰচেছ হয়। যদি আপোনালোকে ৱেবছাইটটো বিচাৰে মোক কমেণ্ট কৰিব, মই কমেণ্ট বক্সত আপোনালোকক ৱেবছাইটৰ লিংকটো দি দিম। এয়া অফিচিয়েল ৱেবছাইটটো দেখিব পাইছে, ইয়াতে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। যদি কিবা ডাউট থাকে আপোনালোকে কমেণ্ট বক্সত জনাই দিব। এইখিনিয়ে আছিল ভিডিঅ'টো। যদি আপোনালোকে এলিজিবল হয় তেনেহ'লে এপ্লাই কৰি দিব। ধন্যবাদ।